নমস্কাৰ বন্ধুসকল, আমাৰ গেজলে BS6 গাড়ী এখন আহিছিলে আৰু কি সমস্যা আছে সুধিলম দাদাক আৰু কেনে পালে কেনেকুৱা হল সেইটো সুধিম। দাদা নমস্কাৰ। আপুনি কি কাৰণে আহিছিলে আমাৰ গেজলে? মোৰ মানে সমস্যা হল মানে গাড়ীখন স্পীড নহয়, 30-40 ওপৰত নচলে, পিকআপ নলয়। এতিয়া কেনেকুৱা হৈছে? এতিয়া ভালেই পাইছোঁ, এটা আহি ভালেই লাগিছে, ধুনীয়াকৈ বনাই দিছে। আপোনাৰ গেৰেজৰ যি কৰ্মচাৰী আছে ভালেই পালোঁ। আৰু পিকআপ কিমান এতিয়া 100 লাগিছে হৈছেনে? 100ৰ ওপৰত। আৰু মই ভিডিঅ'টো কেনেকৈ কৰিলোঁ আপোনাক দেখাইছোঁ, কেনে ৰিজনত দেখাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। থেংক ইউ। ব'লক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাম। আৰু বন্ধুসকল, এইটো হ'ল ইজিয়াৰ ইনটেকৰ যিটো অংশ, এয়াৰ ফিল্টাৰ লেতেৰা কাৰণে এইবোৰ লেতেৰা হৈ যায় বন্ধুসকল। আৰু সদায় গুৰুত্ব দিবলৈ, যিকোনো গাড়ীয়ে নহওক এয়াৰ ফিল্টাৰটো গুৰুত্ব দিব লাগে। আৰু BS6 গাড়ীখনত অলপ দিগদাৰ হয়, এয়াৰ ফিল্টাৰ যদি সোনকালে চেঞ্জ নকৰে বা ৱাছ নকৰে, এই ইনটেক ইজিয়াৰ টোটেল বডি এইবোৰ লেতেৰা হৈ যায়। আৰু মই এইবোৰ চফা কৰি লওঁ, তাৰপিছত পিকআপ লয় নে নলয় চাওঁ। এইটো চব বন্ধু হ'ল কিমান লেতেৰা আছে, চব ইনটেকৰ এটা অংশ কিমান লেতেৰা আছে, ফুটাবোৰ বন্ধ আছে। যেতিয়া হাৱা নাপাব তেতিয়া চুট মাছ ভেলু হাই হৈ যাব। ইয়াৰ কাৰণে আৰু ইঞ্জিন দেখায়, বহুতে মোক কৈ আছিলে ইঞ্জিন কেলৈ দেখায়, আৰু ইঞ্জিন দেখায় ইয়াৰ কাৰণে। আৰু চেক ইঞ্জিন আহিব আৰু চুট মাছ ভেলু হাই হৈ যাব। তাৰপৰা পিকআপ নল'ব আৰু ৰিজেনেশ্যন নল'ব। আৰু মই এইবোৰ চফা কৰি লওঁ, চফা কৰাৰ পাছত আমাৰ ৰিজেনেশ্যন লয় নে নলয় সেইটো চাব লাগিব। আৰু যিহেতু ইয়াৰ আগতে পিকআপ লোৱা নাছিলে, পিকআপ লৈছিলে অৰ্থাৎ 40 বা 30 ইমানটোৱে লয়, তাৰ ওপৰত নলয়। আৰু এইবোৰ লেতেৰা আছে বন্ধু, কিমান লেতেৰা আছে চব দেখাই দিছোঁ। আৰু মই এইবোৰ খোলা আছে, ইনটেক পাৰ্টকৈ এইটো ইজিয়াৰ গোটেই লাইন খোলা আছে, চফা কৰিম। দেখিলে BS6 বলেৰো হয়, 3 দিন লাগিলে এতিয়া চুট মাছ বোলো হাই হৈ আছিলে। আৰু 3 দিন লাগি নহ'ল, আজিহে ৰিজেনেশ্যন লৈছে, কালিলৈকে ৰিজেনেশ্যন লোৱা নাছিলে। আৰু মই আহি আছোঁ পথাৰৰ মাজত, এতিয়া কমাৰগাঁও ৰাস্তাত আছোঁ। কালি দিনটো চলালোঁ, নহ'লে চাইলেঞ্চাৰ ৱাছ কৰিলোঁ, ইজিয়াৰ ৱাছ কৰিলোঁ, ইনটেক ৱাছ কৰিলোঁ, টোটেল বডি ৱাছ কৰিলোঁ, তেতিয়াও মানে ৰিজেনেশ্যন ৱাছ কৰে। আজি বহুত দূৰ চলোৱাৰ পাছত ৰাস্তাতে ৰিজেনেশ্যন মাৰি দিছোঁ বন্ধুসকল। আপোনালোকৰ যদি কোনোবাই ৰিজেনেশ্যন মাৰে, যদি ৰিজেনেশ্যন নলয়, মাছ ভেলু হাই হৈ থাকে, তেতিয়াহ'লে বহুত দূৰ চলাবলগীয়া হয়। 450 পাছত প্ৰায় আমি 30 কিলোমিটাৰ 20 কিলোমিটাৰ চলালে লোৱাৰ পাছতহে ৰিজেনেশ্যন লয়। আৰু এখন ৰিজেনেশ্যন মাৰি দিছোঁ বন্ধুসকল, দেখাম। আৰু যিহেতু বহুত গৰমৰ মাজতে আৰু ৰিজেনেশ্যন মাৰি দিছোঁ বন্ধুসকল। এতিয়া ৰিজেনেশ্যন লৈ আছে। কেতিয়াবা কি হয়, বহু মেকানিকে ৰিজেনেশ্যন মাৰিব নোৱাৰে, চাইলেঞ্চাৰ ৱাছ কৰে, ইনটেক ৱাছ কৰে, ৰিজেনেশ্যন নলয়। আপোনালোকে যদি ৰিজেনেশ্যন নলয়, এই ভিডিঅ'টো চাব আৰু পাৰিলে মোৰ ইউটিউব চেনেলটো যদি চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ফেচবুকত চাই আছে ফেচবুক পেজটো ফ'ল' কৰি ল'ব। আৰু বহুত দূৰ চলোৱাৰ পাছতে ৰিজেনেশ্যন লয়, এতিয়া ৰিজেনেশ্যন মাৰি আছোঁ। আৰু ভিডিঅ'টো কেনে পালে জনাবলৈ নাপায় বন্ধুসকল। আৰু ধন্যবাদ, থেংক ইউ।